নমস্কাৰ জনাইছোঁ। মোৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া দেখিছে নহয়, আজি ৰাতিপুৱাৰ বতৰটো ইমান গুমুঠা হৈ আছিলে। এয়া মায়ে দেখিছে বজাৰ গৈছিলে, বজাৰৰ পৰা কি আনিলে চাওঁচোন। এয়া মায়ে মিছা মাছ আনিছে, একদম গাঁৱৰ লোকেল, একদম তাজা মিছা মাছ। দেখিছে মাছখিনি ইমান ধুনীয়া, একদম ফ্ৰেছ হৈ আছে মাছখিনি। সেই একদম আৰু এই বেগত কি আনিছে, বেগত কোমোৰা আনিছে আৰু কাচকল আনিছে। তাৰপিছত মায়ে আৰু ভোল আনিছে, আৰু লগতে দেখিছে নহয় এইখিনি জীয়া মাছো আনিছে, গৰৈ আৰু চেঙা মাছ বুলি কৈছে। এইখিনি মায়ে পানী অকণমান ঢালি দিছে, নহ'লে মৰি যাবও পাৰে মাছখিনি। এইখিনি জীয়াই থ'ম বুলি কৈছে মাছ। এয়া চাওকচোন আমি ক'ত আহিছোঁ। এয়া ঘৰৰ ওচৰতে ঢেকীয়া দুডালমান, মাহঁতৰ ঘৰৰ ওচৰে হয়। ইয়াত ঢেকীয়া, কচু, মাটিকান্দুৰি আৰু ঢেৰ কিবা কিবি পোৱা যায়। গতিকে মায়ে ইয়াৰ পৰাই ঢেকীয়া বুটলি নিয়ে। আপোনালোকে নাভাবিব আকৌ ঢেকীয়াটো কিনিও খাব পাৰে নহয়, কিনি খাব নোৱাৰে নেকি, এইটো নহয়। কিনা ঢেকীয়াতকৈ আপোনাৰ ঘৰৰ ওচৰতে যিহেতু ঢেকীয়া পায়, তো এই ঢেকীয়াটোৰ টেষ্টেই বেলেগ থাকে। আৰু কিনা ঢেকীয়াবিলাক কি হয়, আজি আনিলে কলা পৰি যায়, বেয়া হৈ যায়। আৰু এয়া দেখিছে নহয়, মই ফুলজোপা ছিঙি আনিছিলোঁ জংঘলৰ পৰা। গতিকে এই ফুলকেইপা কি নাম হয় জানো নাজানো, আপোনালোকে জনাবচোন কি হয়। আৰু এই দেখিছে নহয়, মায়ে মিছা মাছখিনি বাচি আছে। মাছখিনি দেখিছে ইমান ধুনীয়া সৰু একদম ফ্ৰেছ মাছ। আৰু ঢেকীয়াখিনিৰ লগত মায়ে কৈছে মিছা মাছখিনি ঢেকীয়াৰ লগত বনাম, খাই ভাল লাগে। আৰু যোৱাকালি ৰাতি আমি ওচৰৰ বাৰ্থডে পাৰ্টি এটা এটেণ্ড কৰিছিলোঁ। গতিকে এই ভাইটি ভণ্টি দুটাৰ একেলগে বাৰ্থডে হয়। আমাক বাৰ্থডে খাবলৈ মাতিছিলে, গতিকে আমি তিনিজনী গৈ পিনি বাৰ্থডে পাৰ্টি খাইছিলোঁগৈ। কেককেইটা ইমান ধুনীয়া ন, একদম ইমান ধুনীয়া লাগিছে ন কেককেইটা। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত মই বাৰ্থডে পাৰ্টিটো শ্বেয়াৰ কৰোঁ বুলি। আপোনালোকক কেনেকুৱা লাগিছে জনাব মোৰ আজিৰ ব্লগটো চাই পিনি। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু জনাবচোন মোৰ ব্লগটো চাই কেনেকুৱা লাগে আপোনালোকক। যদি কিবা বেয়া লাগে তেতিয়াহ'লে জনাব, ভাল লাগিলে জনাব। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।